আমাৰ অসমৰ সমাজ জীৱনৰ যুগদ্ৰষ্টা গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা স্বীকৃত যি আমাৰ মহাসতী আই ৰাধিকা দিৱসটি আমি অনুসূচিত জাতিৰ সংগঠনসমূহে যোৱা সময়ছোৱাত পালন কৰি আহিছিলোঁ আৰু এই বিষয়টোৰ সম্পৰ্কত আমি চৰকাৰকো বিভিন্ন সময়ত অৱগত কৰিছিলোঁ। শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে যোৱাকালি এই সতী ৰাধিকাৰ স্মৃতি দিৱসটো উৎসৱলৈ ৰূপান্তৰিত কৰি পবিত্ৰ বৌদ্ধ পূৰ্ণিমাৰ দিনাখন উদযাপন কৰিবৰ কাৰণে যি সীমিত বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি সমান্তৰালভাৱে আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ যে আমাৰ বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰ দেৱৰ যি প্ৰতিমূৰ্তি আমাৰ দিছপুৰৰ লাষ্ট গেটৰ দিশত আছিলে, শেহতীয়াকৈ দেৱাল নিৰ্মাণৰ ফলত এই প্ৰতিমূৰ্তিভাগ লুকাই পৰিলে। আমি এই বাবা চাহেবৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিভাগ জনতা ভৱনৰ সন্মুখ ভাগলৈ স্থানান্তৰিত কৰিবৰ কাৰণে চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ। তাৰ লগতে এই সতী ৰাধিকাৰ বঁটা প্ৰদান কৰাৰ ক্ষেত্ৰত যি নিৰ্বাচন সমিতি থাকে, এই সমিতিত আমাৰ অনুসূচিত জাতিৰ সংগঠনসমূহৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰিবলৈ আমি দাবী জনাইছোঁ। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম অনুসূচিত ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ সন্থাই বিগত সময়খিনিত আমি অসম চৰকাৰক তথা বিগত সময়খিনিত আমি জনাই আছিলোঁ যে আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰতিমূৰ্তিটো জনতা ভৱনৰ সন্মুখত আনিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু যিহেতু অসম চৰকাৰে কালি যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে বুদ্ধ পূৰ্ণিমাৰ দিনাখিনি সতী ৰাধিকা দিৱস উৎসৱটো বন্ধ ঘোষণা কৰিছে আৰু সতী ৰাধিকা উৎসৱটো এইবাৰ অসম চৰকাৰে পাতিবৰ কাৰণে যি মৰ্যাদা প্ৰদান কৰিছে তাক আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আদৰণি জনাইছোঁ। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে সতী ৰাধিকাৰ নামত যিটো প্ৰজেক্ট মাজুলীত স্থাপন কৰিছিলে এইটো গতানুগতিকভাৱে কামখিনি কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। Stay informed, stay ahead. News NE 365.